নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 অক্টোবৰ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শ্যাম কানু আৰু সিদ্ধাৰ্থক। জুবিন গাৰ্গৰ মৃত্যুৰে জগৰীয়া শ্যাম কানু আৰু সিদ্ধাৰ্থ। অসুস্থ জুবিনক লৈ গৈছিল ছিংগাপুৰলৈ। ক্লান্ত জুবিনক এৰি দিছিল সাগৰৰ মাজত আৰু তাৰ পিছত কৰুণ মৃত্যুক সাবটি লৈছিল হাৰ্থব জুবিন গাৰ্গে। কি শাস্তি হোৱাটো বিচাৰে শ্যাম কানু আৰু সিদ্ধাৰ্থৰ? কমেণ্ট বক্সত জনাওক আপোনাৰ মতামত। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে টিয়কৰ ভগামুখত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত হৈছে ভগামুখ থানাৰ অচি চৈতন্য মালাকাৰ। নিয়ন্ত্ৰণ হেৰুৱাই নৈত পৰিল আৰক্ষীৰ বাহনখন। অঞ্চলটোত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিছিল অচি সহ দলটো আৰু দুৰ্ঘটনাত আহত হৈছে থানাখনৰ উপ পৰিদৰ্শক মৰমী নাথসহ 2 কনিষ্টবল জোৱান। এজন কমাণ্ডোৰ লগতে স্থানীয় লোকো আহত হোৱাৰ খবৰ আহিছে। আহতসকলক স্থানীয় FRUত ভৰ্তি কৰা হৈছে আৰু সংকটজনক অৱস্থাত JMCHলৈ প্ৰেৰণ কৰা হৈছে। প্ৰত্যক্ষদৰ্শীৰ মতে দুৰ্ঘটনাগ্ৰস্ত বাহনখন চলাইছিল অচি মালাকাৰে। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে হত্যা কৰা হৈছিল জুবিন গাৰ্গক। জুবিন গাৰ্গক হত্যা কৰাৰ দিশতে তদন্ত আগবঢ়াব আৰক্ষীয়ে। জেৰাৰ পিছতে সংযোজন কৰা হ'ব হত্যাৰ ধাৰা। শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে হত্যাৰ গোচৰ। শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ জেৰাৰ পিছত সংযোজন হৈছে এই ধাৰা। BNS 103 ধাৰাৰ অধীনত দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু। প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে লাভ কৰিছে বিস্ফোৰক তথ্য। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে হুজাই নীলবাগান কফাপাৰীত পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা। 12 চকীয়া বাহন দ খাৱৈত পৰে। বাহনখনৰ ভিতৰতে চেনী ভৰ্তি আছিল। জানিব পৰা মতে বাহনখন গুৱাহাটীৰ পৰা লংকা অভিমুখে আছিল। বাহনখনৰ নম্বৰ হৈছে AS 01FC 8995। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিছে চালকে। আমাৰ হাতত স্থানীয় লোকৰ মন্তব্য আছে, এই মুহূৰ্তত শুনাই ল'বলৈ লৈছো। শুনক। 4:30 বজাত আজি নিশা এইটো কপাছবাৰী চাৰিআলি 4 লাইনৰ ওচৰত। ইয়াৰ লোকেল মানুহ ইয়াতে ঘৰ। চেনী আছে। এইটো ইফালৰ পৰা আহি আছে, গুৱাহাটী মুখে আহি আছে গাড়ীখন। লংকা মুখে যাব, ক'ত যাব এইটো ক'ব নোৱাৰোঁ, কিন্তু এতিয়া মানুহকেইটা পোৱা নাই। কিন্তু আহি আছে, গুৱাহাটী মুখে আহি আছে, লংকা মুখে গৈ আছে গাড়ীখন। নিহত হোৱা নাই, একো হোৱা নাই। আমি আহি তদন্ত পাইছোঁ জেগাত আহি ৰাতিপুৱা যে একো হোৱা নাই মানুহকেইটা। নাই। হুজাই জিলাৰ নীলবাগানৰ ওচৰত কপাছবাৰী চাৰিআলি। আমাৰ যে লোকেল ল'ৰাবিলাক আছে, ইয়াৰ মানুহ ধৰি আনি পুলিচৰ মানুহে কৈছে এইবিলাক আনলোড কৰিবৰ কাৰণে। চিনিবিলাক লেটি ফেটি হৈ গ'ল, একদম গেলি গ'ল চিনি। এতিয়া এইবিলাক দি আনলোড কৰাই আছে। গাড়ীখন উঠাব বা বস্তু ভাল নাথাকেতো, বস্তুটো একদম গেলি গ'ল, পানীত পৰি গ'ল যেতিয়া, আৰু বস্তুকেইটা ভাল নাথাকে।